এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নগাঁৱৰ ৰঙাগড়া গটঙাৰ ৰাজীৱ গান্ধী জুনিয়ৰ কলেজত উত্তপ্ত পৰিস্থিতি। কলেজখনৰ ছাত্ৰী কেইগৰাকীমানে অন্য শিক্ষকৰ ওচৰত টিউচন লোৱা কেন্দ্ৰ কৰি সংঘটিত হৈছে এই ঘটনাটো। অন্য শিক্ষকৰ ওচৰত টিউচন লোৱাৰ বাবে কলেজখনৰ 8গৰাকী ছাত্ৰীক কলেজৰ অধ্যক্ষই অশালীনভাৱে বিৰূপ মন্তব্য কৰি কলেজৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ কলেজৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ। কলেজখনৰ অধ্যক্ষ সুধাংশু দাসৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। অধ্যক্ষ সুধাংশু দাসে সুৰাপান কৰি কলেজৰ ছাত্ৰীসকলক অশালীন মন্তব্য কৰাৰো অভিযোগ অভিভাৱকসকলৰ লগতে ছাত্ৰীসকলৰ। ইয়াৰ পূৰ্বেও কলেজৰ অধ্যক্ষগৰাকীয়ে কলেজৰ ছাত্ৰীক অশালীন প্ৰস্তাৱ কৰি কাৰাবাস খাটি অহাৰ লগতে আদালতত চলি আছে গোচৰ। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰ লাইভ। স্কুলৰ হেডমাষ্টাৰ ছোৱালীকেইটা স্কুলৰ পৰা ওলাই দিছে। মদ খাই আলাপ কৰোঁ জানো। আমালোকৰ স্কুলৰ নাম গটঙা আৰজি জুনিয়ৰ কলেজ। আজি মই ক্লাছত গৈছো, ছাৰ ক্লাছত গৈছে, গৈ পেলাই আমালোকক অকমান কি এনেকুৱা কৈছে আমালোকে টিউচন পঢ়ো না নাই। মই আমালোকক কৈছো, আগত কৈছিলো পঢ়ো, এতিয়া কৈছিলো নপঢ়ো। মানে সিহঁতে এনেকুৱা বেয়া বেয়া গালি দিয়ে, এই কাৰণে সুধাংশু দাস প্ৰিন্সিপাল। ক্লাছ 10ত। তোমালোকে টিউচন পঢ়াৰ কাৰণে তোমালোকক তেনেকুৱা কৰিছে নেকি? টিউচন ক'ত কৰা তোমালোকে? গটঙা এমই স্কুলত ব্যক্তিগতভাৱে ক'ত কৰা? সেইকাৰণে কি ছাৰে কি গালি পাৰিছে? গালি পাৰিছে। জন্মৰ কথা কৈছে, আমালোকক মিছা কথা কৈ পেলাই বোলে জন্ম দিছে, এনেকুৱা কি কৰিলে, বেয়া ব্যৱহাৰ কৰি তোমালোকক উলিয়াই দিছে বুলিও কৈছে। কি কৰিছে? ক্লাছ নকৰাই বুলি কৈছে। আৰু যিহঁতে টিউচন লৈছে সিহঁতক বেলেগ ৰুমত ৰাখিছে, আৰু যিহঁতে টিউচন নলোৱা কৈছে সিহঁতক বেলেগ ৰুমত নিয়াই পেলাই কোৱাৰ জেগাত টিউচন কৰিব লাগে নেকি? প্ৰিন্সিপাল ছাৰে য'ত লগাই দিব টিউচন কৰিবৰ কাৰণে তাতে কৰিব লাগিব নেকি? নহয়। ক'ত কৰিব দিছে টিউচন? ক'ত কৰিব দিছে প্ৰিন্সিপাল ছাৰে? টিউচন কৰিবলৈ মানা কৰিছে। মানে স্কুলতে পঢ়িবলৈ দিছে। টিউচন কৰাৰ কাৰণে বেলেগক কৰাৰ কাৰণে উলিয়াই দিছে স্কুলৰ পৰা। সেইটো টিচাৰ, সেইটো স্কুলৰ টিচাৰে আছিল। এনেকুৱা গুচি গৈছে, ওলাই গৈছে, এই কাৰণে এনেকুৱা কৰিছে। শিক্ষকজন কি সুৰাপান কৰি আহে নেকি? মদ খাই আহে? সদায় নে? গুটকা খাই থাকে, মদ খাই থাকে। আজিও খাইছে নেকি? আজিও খাইছে। তোমালোকক ঝাটকা মাৰি ওলাইছে ন? কেইজনক? 8জনক। 8জনে কি বাহিৰত টিউচন কৰা নেকি? ভাল ছাত্ৰী হ'লে এনেকৈ নকৰে। মই কোৱা নাই তোমালোক ওলাই যোৱাগে, মই এটা দম দিছোঁ। তোমালোকে তাত কৈছোঁ টিউচন পঢ়িব নালাগে, মই ব্যৱস্থা আকৌ মনে মনে কিয় টিউচন লৈছে? আপোনাৰ নামটো ছাৰ? সুধাংশু দাস। আপুনি এখন কলেজৰ কি হয়? প্ৰিন্সিপাল। যিহেতু গটঙা আৰজি জুনিয়ৰ কলেজ। আজি ছাত্ৰীসকলে এটা অভিযোগ উত্থাপন কৰিছে যে আপুনি ছাত্ৰী কেইগৰাকীকো আপুনি ক্লাছৰ পৰা বাহিৰ কৰি দিছে। কিহৰ কাৰণে বা কি হৈছিলে? মই বাহিৰ কৰি দিয়া নাই, মই খঙত কৈছোঁ তোমালোকে মোৰ কথা মানা নাই। মইতো টিচাৰ, মই কৈছোঁ তোমালোকৰ শিক্ষক আনি দিম। 2-3-4 দিনৰ কাৰণে শিক্ষক নাই, কাৰণ এজন ৰঞ্জিত ছাৰ মানে নোকোৱাকে এপ্লিকেশ্যন নিদিয়াকে পটকে নাইকিয়া হৈ গ'ল। শিক্ষকজনটো আনিব লাগিব মোৰ, হয় শিক্ষক কিয় নাই? এতিয়া ধৰা মই এটা প্ৰাইভেট কলেজ, শিক্ষকটোতো পটকে নাপায়। সেই মানুহজন কোনো এপ্লিকেশ্যন নিদিয়াকে এতিয়া নহা হ'ল। এতিয়া মইতো শিক্ষকটো বিচাৰি ফুৰিব লাগিব। তাৰপিছত সিহঁতে সেই ছাৰটোৱে যিটো স্কুলৰ পৰা গুচি গ'ল, সেই ছাৰটোৱে ফুচুলাই মানে সিহঁতক টিউচন লৈছে। 800 টকা মাৰ দিব লাগিব, টিউচন পঢ়িছে তাত। মই কিন্তু নাজানো এই বিষয়ে। তেতিয়া সোণাইবালিৰ পৰা মুছলমান মানুহ এজন আহি গাৰ্জেনে মোক দম দিছে, আপোনাৰ তাত পইচা দি পঢ়াও, টিউচন কিয় কৰিব দিছে? আমিতো প্ৰাইভেট কলেজ, আমি মাহে 500 টকা দিওঁ বা 400 টকা দিওঁ, আপুনি টিউচন পঢ়াব কিয় দিছে? মই কৈছোঁ মইতো কোৱা নাই টিউচন পঢ়াব, ল'ৰা ছোৱালী সোধক, মইতো কোৱা নাই যে তোমালোক টিউচন পঢ়াগে। কাৰণ মোৰ ছাৰ 6টা ছাবজেক্ট আছেই, কিন্তু এই কেইদিন 2টা ছাৰ এবচেণ্ট। এই অলপ দিনৰ আগততো পৰীক্ষা চৰীক্ষা গুচি গ'ল না, ক্লাছটো গেপি হৈ আছে না।
তে গুচি গ'ল। তাৰপিছত সেই ল'ৰাটো এনে মই সেইপিনে কৈছোঁ তোমালোকে টিউশ্যন নপঢ়িবা, তোমালোকে পইচা গাৰ্জেনে মোক দম দিছে, তে টিউশ্যন নপঢ়ি চব গাৰ্জেনে হয় এজনে আহি দম দিছে, তে টিউশ্যন নপঢ়ি মই ব্যৱস্থা কৰিম। পিছত কইনা বাইদেউতাক হায়াৰ ছেকেণ্ডেৰীত কেৰাণীজন জকলাবান্ধা তাত লগত শিক্ষক এজন বন্দোবস্ত কৰিলোঁ। সেই জকলাবান্ধাৰ পৰা আহিব অংক আপুনি ছাত্ৰ ছাত্ৰীসকলক লৈ আপুনি ভুল মন্তব্য কৰিছে, জন্মৰ দোষ আছে বুলি আপুনি মন্তব্য কৰিছে। নাই নাই এইটো কোৱা নাই। অভিযোগ কৰিছে এইটো সিহঁতেতো কৈছে মই মদ খাইছোঁ, কৈছে তেওঁলোকে আপুনি সুৰাপান কৰি সুৰাপান কৰিছোঁ। আৰুতো ছাত্ৰ ছাত্ৰী আছে সেইকেইটাৰ লগত নহয়, আৰুতো ছাত্ৰ ছাত্ৰী আছে। না আজি আপুনি সুৰাপান কৰি আহিছে নে নাই? নাই নাই এইকাৰণে ভুল ধাৰণা। মোৰ মানে অলপ বেয়া নাপাব, অলপ খং উঠিলে অলপ মানে কথাটো অলপ বহলকৈ উঠি যায়। মোৰ এইটো সৰুৰ পৰা স্বভাৱ এটা, যিকোনো অন্যায় কৰিলে পটকে খং উঠে, কিন্তু নাই এইবিলাক ভুল ধাৰণা। কৈছে বোলে আপুনি কিছু এইটো অলপ মানে ছাত্ৰীসকলকো বোলে কিছু অশালীন ব্যৱহাৰ কৰে, ইংগিতেৰে চাই আপুনি। এইটো আৰু ছাত্ৰ আছে, আপুনি সোধক আৰু মোৰ নামত কেছো চলি আছে। নাই নাই কেছো চলি আছে, এতিয়া কেছ মই ডিছমিছ হ'ব আদালতৰ পৰা, মিছা কেছ দি বহিছে। তেওঁলোকৰ যিটো অভিযোগ সেই অভিযোগ আপুনি মিছা বুলি আপুনি ক'ব বিচাৰে? মই আজিলৈকে ছাত্ৰটো আৰু আছে, মইতো ধৰক ভুল কৰিলে সঁচা, যদি ভুল কৰিলে মই ভুল কম নেকি? আপুনি আৰু প্ৰমাণ লওক, আৰু ছাত্ৰ ছাত্ৰী আছে, আৰু 14 বছৰ ধৰি বহুত ছাত্ৰ ওলাই গৈছে, চামগুৰিৰ পৰা ছাত্ৰ আহি পঢ়ি গৈছে, গটঙা, সোণাইবালি, আমটে, এই ডিজিবেলি, লেংটেং, সোণাজুৰি চব ছাত্ৰ ইয়াত পঢ়ি গৈছে। চবক সুধি চাওক, যদি কয় কোনোবা ছাত্ৰই যে না ছাৰে এজনী ছোৱালীক বেয়া নজৰে দেখিছে, লাগিলে আজীৱন জেল খাটিব। আজি কলেজখনত মানে 8টা ল'ৰা ছোৱালী আমাৰ ঘৰ পালেগৈ। ঘৰ পাওঁতে সুধিছোঁ কি হ'ল, কৈছে নাই তেওঁতো আমাৰ প্ৰিন্সিপালে তেওঁ আমাক চবকে ওলাই দিছে। কিয়? এই ৰঞ্জিতৰ তাত টিউশ্যন কৰিব, সেইকাৰণে ওলাই দিছে। কিয়? তেওঁ মানে স্কুলৰ তেওঁ টিচাৰ আছিল, সেই টিচাৰ তেওঁ নাহে, তেওঁ স্কুল সিহঁতৰ মানে টিউশ্যনি লৈছে, লোৱাৰ পাছত এইটো অৱস্থা, সিহঁতে ই টিউশ্যন কৰে বুলি মাষ্টৰে ওলাই দিছে। কোন মাষ্টৰ? এই যে সুধাংশু হয়, সুধাংশু দাস নেকি, প্ৰিন্সিপাল। এতিয়া কেইগৰাকী ছাত্ৰ ছাত্ৰীক উলিয়াই দিছে? 8জন। এতিয়া তেওঁলোকে কিবা অশালীন মন্তব্য কৰিছে? মন্তব্য মানে তেওঁৰ মন্তব্য বেলেগ। কি কয় জানে, এইবিলাকৰ জন্মৰ দুখ, এনেকে জন্ম দিয়ে নেকি মাকে, একদম মানে জাহা তাহা কৈছে। বহুত গোচৰ আছে, তেওঁ জেল খাটি আহিছে এইবিলাকৰ কাৰণে। এতিয়াও মদ খাই আহিছে, মই ওলাই আনিছো, যাহকচোন তাত আহিছে। ইয়াত আহি কি গৰম, এই চাওক ৰাইজ আছে ইয়াত, ইমান ৰাইজে ক'ব পাৰিব কিমান গৰম। মদৰ হেৰি পাইছো আমি, মদৰ ষ্টিকাৰ লাগি আছে, সদায় মদ খাই আহে। ল'ৰা ছোৱালীবোৰে কয় আমাৰ তাত যে ছাৰেতো সদায় মদ খাই আহি কি কৰে জানে, এই ওচৰত নি পেলাই এনেকে পিঠিত হাত দিয়ে। এই বিয়া পাতা নাই এতিয়ালৈকে, বুঢ়া হৈ গ'ল, এতিয়ালৈকে বিয়া পাতা নাই। গটংকা জুনিয়ৰ কলেজ ৰাইজ আহিব লগা হ'ল মানে কি, ছোৱালীকেইটা ইয়াত আমি নাম লগাই দিছো আজি 2 বছৰ হ'ল। তো মানে আগতে এটা মাষ্টৰ ইয়াত আছিলে, মানে ৰঞ্জিত বুলি নাম, তেওঁ মানে এতিয়া স্কুলত নাহে। তাৰ তাত মানে 8জন ছোৱালী আমি টিউশ্যন দিছিলোঁ। টিউশ্যন দিয়াৰ কাৰণে আজি স্কুলত আহিছে, 8জন ছোৱালী একেবাৰে ডাইৰেক্ট ওলাই দিছে। কোন ক্লাছৰ হয় ছোৱালী? ক্লাছ 9, এইটো ক্লাছ 10। কোনে উলিয়াই দিছে? এইটো প্ৰিন্সিপালে ওলাই দিছে, এই সুধাংশু মাষ্টৰ, সুধাংশু দাস। এইখন কলেজৰ কি হয়? এই প্ৰিন্সিপাল। কিহৰ কাৰণে উলিয়াই দিলে? এই আমি টিউশ্যন বেলেগত দিছো যে, টিউশ্যন বেলেগত কিয় দিলো, সেইকাৰণে মানে বেলেগত দিয়াৰ কাৰণে সি ওলাই দিছে, সি নপঢ়ায়। ছাত্ৰীসকলে এটা অভিযোগ কৰিছে তেওঁলোকক স্পৰ্শ কৰে নেকি? ই মদ খাই থাকে, এতিয়াও আহে, গোটেই ৰাইজ আছিলে, এতিয়া মানে আমাৰ খুৰা এজন মাতি আনিছে, মদৰ কিবা কিবি লাগি আছে, একদম গোন্ধ ওচৰত যাব পৰা নাই। খুৰাপান এতিয়াও কৰা আছে, সদায় কৰে স্কুলৰ ভিতৰতে। ক'ৰ পৰা কৰি আহে, স্কুলতো কৰিব পাৰে, আমিতো সদায় নাই। আছে তেনেকুৱা আছে, আগত গৈছে জেলত। হ'ব মানে কি, ছোৱালী কেইটাক এনেকা কৈছে বোলে মা দেউতা উল্টা পুল্টা জন্ম দিছে, তেনেকুৱা মানে বহুত কিবা গালি পাৰিছে। অন্য বেলেগ টিচাৰ আৰু হেৰি আছে, 3টা আছে। ব্যৱস্থা মানে কি, স্কুলখন ইয়াত লাগে, মানে প্ৰিন্সিপালখন মুঠত ইয়াৰ পৰা সলাব লাগে, প্ৰিন্সিপাল নালাগে আমাক। বিদ্যালয়খন কাৰ তেখেতৰ নেকি? বিদ্যালয়খন তেখেতৰে, মানে মাটিটো চৰকাৰী, মানে তেওঁ হ'ব নালাগে, বিদ্যালয়খন থাকক, সেইটো লাগে আমাৰ।
কিন্তু প্ৰিন্সিপালটো আমাৰ নালাগে।